বৰপেটাত ভাল, মই একে আখাৰে কৈছো ভাল, যথেষ্ট ভাল। চাওক প্ৰতিটো সমষ্টিত খুব ভিতৰলৈকে সোমালেহে এই কথাটো মই কোৱা ভাল হ'ব। কিন্তু বিপুল ভোটত যে জয়লাভ কৰিম ইয়াত কোনো সন্দেহ নাই, কাৰণ আপোনালোকে জানেই যে আজি কেইদিনমান আগতে মাননীয় প্ৰধানমন্ত্ৰী যেতিয়া আহিছিল বৰপেটা সংসদীয় সমষ্টিৰ নলবাৰী যিখন সভা, সেই সভালৈ এখন সভা আছিল, জনসমুদ্ৰ আছিল আৰু মানুহ ৰাজনৈতিকভাৱে এই সমষ্টিটো যথেষ্ট সচেতন। আৰু নতুনকৈ হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াৰ আকাৰ সলনি হৈছে, ইয়াৰ ভোটিং বিহেভিয়াৰ সলনি হ'ব আৰু নতুন সমষ্টিত ভোট দিবৰ কাৰণে ৰাইজে খুব আশাৰে বাট চাই আছে। আৰু আমি ভাবো ভালেই হয়, ভাল হ'ব, আটাইখিনিতে ভাল হ'ব। ধুবুৰীত ভাল হ'ব, ধুবুৰীত ভাল হ'ব বুলি এইকাৰণে কৈছো, ধুবুৰীৰ পৰিৱেশটো সেই আগৰ পৰিৱেশ নাই। আগৰ আজমল চাহাব কেইবাবাৰো সাংঘাতিক প্ৰবল মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কথাখিনি তেখেতে ইনফৰমেশ্যন পাইছে কাৰণে আপোনালোকে দেখিছে যে আমি ফলাব বুলিয়ে কৈছে, পোৱা নাই। এইটো আপুনি একদম পুৰণা কথা কৈ আছে। এনেও জনগাঁথনিটো চালে অলপ কিন্তু বেলেগ ধৰণৰ হয়। চাওক মাননীয় মুখ্যমন্ত্ৰী তেখেত নিৰ্বাচনী প্ৰচাৰলৈ যাব, কেইদিনমানৰ পিছতে তাত যাব, ইয়াতো আহিব। ইয়াত প্ৰায় 8খন সভা লৈছে, দুৰ্নীতি লৈছে আৰু আজি যিটো পৰিৱেশ তাত, কাৰণ বদৰুদ্দিন আজমল চাহাবৰ বিৰুদ্ধে কিমান প্ৰতিষ্ঠান হৈছে এই কথাটো ভিতৰত নগলে কোনো অনুমান কৰিব নোৱাৰে। আৰু সেইকাৰণে হয়তো তেখেত মাইক্ৰফোনো দলিয়াই পেলাই বেলেগ সুকীয়া আচৰণ কৰা আৰম্ভ কৰিছে। আমাৰ প্ৰাৰ্থীগৰাকী জিকি যাব এইবাৰ। মই নাজানো। নগাঁৱত প্ৰদূত পটলৰ নিৰ্বাচনৰ ওপৰত শিৱমণি বৰাই কৈছে যে বিপুল ভোটত পৰাজিত কৰিবলৈ আহ্বান জনাইছে প্ৰদূত পটলে। ইলেকশ্যনতো বহুতে আৰু কংগ্ৰেছেতো ডাঙৰ ডাঙৰ কথাই কৈ কৰিবলৈ আহ্বান জনাইছে। কংগ্ৰেছেতো সদায় ডাঙৰ কথা নকয়, ডাঙৰ কথাই কয় কংগ্ৰেছে, ভাল কাম নকৰে, বেয়া কাম কৰে। যাৰ কাৰণে আজি কংগ্ৰেছৰ এনেকুৱা বিপৰ্যয় হৈছে। আৰু গংগাত হাজাৰবাৰ গা দিলেও কংগ্ৰেছে পাপৰ পৰা মুক্তি নাপায়, পাপ তেওঁলোকে শাসনত থাকোতে কৰে। সেইকাৰণে আজি ৰাজ্যখনৰ অৱস্থাটো আমি এনেকুৱা দেখিছো। প্ৰত্যেকে আজি চকুৰ আগত বহুত সমস্যা দেখিছো, কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত ফাৰ্ষ্ট গ্ৰোথ হৈছে। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে মুখ্যমন্ত্ৰীগৰাকী এগৰাকী গতিশীল ব্যক্তি, তেখেতৰ নেতৃত্বত আমি আহি থকা দিনবিলাকত নিশ্চয় আমাৰ ৰাজ্যখন আৰু অধিক আগুৱাই লৈ যাব পাৰিম বুলি আমি বিশ্বাস কৰোঁ। আৰু জনসাধাৰণে এবাৰ উন্নয়ন আৰু বিকাশৰ পক্ষে ৰায়দান কৰিব।